ৰাধনমণি মেধিৰ ৰিপৰ্ট। আজি আমাৰ যমুনেশ্বৰ শিৱালয় মন্দিৰটো যিহেতু 4 লেনৰ অধিগ্ৰহণ হৈছে, গতিকে সেই ক্ষেত্ৰত আমাৰ মন্দিৰটো যিকোনো মুহূৰ্ততে ভাঙা যাব। সেই সম্পৰ্কত আজি এখন বিশেষ সাধাৰণ সভা আজি আহ্বান কৰা হৈছিলে যমুনেশ্বৰ শিৱালয়ৰ পৰিচালনা সমিতিৰ পৰা। গতিকে আমি আজি এটা ইয়াত প্ৰস্তাৱ এটা লৈছোঁ। আমি সম্পূৰ্ণ আৰ্কিটেকচাৰ লগত লৈ আমি মন্দিৰটো খুব সৰ্বাংগ সুন্দৰভাৱে গঢ়িম বুলি আমি আজি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আমাৰ ইয়াত ব্যয় হ'ব প্ৰায় 4 কোটি টকা। গতিকে আশা কৰিম আমি এই টকাটো যাতে আমি আমাৰ মন্দিৰ পৰিচালনা সমিতিৰ পৰা কিছু নিশ্চয় আমি খৰচ বহন কৰিব লাগিব। ইয়াৰ উপৰি আমি যিখিনি ভক্তপ্ৰাণ ৰাইজ আছে তেওঁলোকৰ ওচৰত আমি আবেদন নিবেদন কৰিম। তেওঁলোকৰ পৰা আমি মন্দিৰ নিৰ্মাণৰ কাৰণে আমি আৰ্থিক অনুদান বিচাৰি যাম। চৰকাৰৰ ওচৰতো আমি আবেদন নিবেদন আমি কৰিম। আৰু ইতিমধ্যে আমি আবেদন নিবেদন কৰাই হৈছে। আৰু আমাৰ ৰাভা আসাম সাহিত্য সাহিত্য পৰিষদৰ পৰাও আমাক 50 লাখ টকা দিম বুলি ইতিমধ্যে আমাৰ মৌখিক অৱগত কৰিছে আমাৰ চিফ টংকেশ্বৰ ৰাভা ডাঙৰীয়াই। গতিকে আমি আশা কৰিম আমাৰ পৰৱৰ্তী সময়ত যিহেতু আমি দীৰ্ঘম্যাদী এটা পৰিকল্পনা হাতত লৈ আমি মন্দিৰটো সুন্দৰভাৱে গঢ়িম বুলি আমি ইতিমধ্যে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। গতিকে আমি যাতে এই মন্দিৰটো আমাৰ এইখিনি দক্ষিণ কামৰূপৰ ভিতৰত জাকত জিলিকা হয় তাৰে কামনা কৰিছোঁ।